হয়, এইটো আপোনালোক সকলোকে আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ। আজি অকস্মাতে তেওঁ ফিল বসুমতাৰী ঢুকালে যোৱাকালি। সেইটোত আচলতে বড়োসকলৰে নহয়, গোটেই অসমৰে সংগীত জগতৰ এটা লোকচান বুলি আমি ক'ব পাৰি। তেওঁ প্ৰথমতে চিমলা এই মিউজিক স্কুলৰ জৰিয়তে দাউৰিখাং থিয়েটাৰৰ যি নাটক নিবেদন কৰা হৈছিল, এইটো তেওঁ অভিনয় কৰিছিল। আৰু তাত গুমানাই ডায়েৰী, শ্বেৰ বিজিগান এই নাটক তেওঁ কৰিছিল। আৰু ইয়াৰ পিছতে টেলিফিল্ম, বড়োৰ প্ৰথম টেলিফিল্ম জিৱা মনসি ডিঙা, ডিমাচা ব্ৰহ্ম, যে মেণ্ডেলা কুসুম ব্ৰহ্ম, মেণ্ডেলা বুলি সকলোৱে জানে, তেওঁ ৰচনা কৰা এটি নাটক আছিলে। সেইটো মিউজিক স্কুলৰ দ্বাৰাই নিবেদন কৰা হৈছিল, অৰ্থাৎ দূৰদৰ্শনত এইটো প্ৰদৰ্শন হৈছিলে। সেইটো প্ৰথম টেলিফিল্ম। আৰু ঠিক তেনেকৈ তেওঁ সংগীতৰ মাজত আহিল। মিউজিক স্কুলতে তেওঁ প্ৰাথমিক যিটো ক্লাছিকেলৰ জ্ঞান, এই জ্ঞানটো তেওঁ লৈছিলে। সংগীত বিশাৰত তেওঁ পাছ কৰিছে। আৰু ইয়াৰ পিছতে তেওঁ দূৰদৰ্শন, ৰেডিঅ' চেণ্টাৰ এইবিলাকতো তেওঁ স্বীকৃত শিল্পী হিচাপে তাতে স্থান পায়। বেহেৰবাৰীৰ আউটপোষ্টৰ পিছত আহিল। এইটো তেওঁতো বহুত নাম কৰিলে, গোটেই অসমৰ মানুহ গম পালে। আৰু তেওঁ ভাল অভিনয় কৰিছে। আৰু এইটো অকল বড়োৰে নহয়, গোটেই অসমৰে এটা শিল্পী সমাজৰ বা আমাৰ সংস্কৃতি জগতৰ এটা ক্ষতি বুলি আমি ক'ব পাৰি। সুৰকাৰ, গীতিকাৰ, কিছুমান শ্বৰ্ট ষ্টৰীৰ নাটক এইবিলাকো লিখিছিল। নাটিকা, নৃত্য নাটিকা, এই শ্বেৰ বিজিগান সেই নাটকত নৃত্য নাটিকা চিকলা ৰাইজে নামৰ তেওঁ নাটিকাও লিখিছিল। হয় হয়, জুবিন গাৰ্গৰ লগতো তেওঁ ভাল সম্পৰ্ক হ'ল। চানা হাব্বাই এইবিলাক গীত গোৱালে জুবিন দাক। ইয়াৰ উপৰি বহুতো গান তেওঁ জুবিনৰ দ্বাৰা গোৱাইছে। এইটো গোটেই অসমতে প্ৰচাৰ হৈছে, ৰাইজে গ্ৰহণ কৰিছে। আমি দুখিত, সকলোৱে দুখ পাইছে। তেওঁ এজন নৱ প্ৰজন্মৰ কাৰণে যি গীতবিলাক ৰচনা কৰিছিল, গাইছিল, আচলতে বহুত ক্ষতি হোৱা বুলি আমি ক'ব লাগিব। তেওঁ সাংস্কৃতিক অনুষ্ঠান, বিছা, বড়ো হাৰিমু আফাদ, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত আছিলে। গতিকে বহুত ক্ষতি হৈছে। আৰু আমাৰ আজি আমি খুব দুখ প্ৰকাশ কৰিছোঁ যে এবাৰ ফিল বসুমতাৰী তেওঁ আমাৰ মাজৰ পৰা আজি গুচি গ'ল। তেখেতক আমি বিশেষকৈ মই স্কুলীয়া অৱস্থাৰ পৰা পাইছিলোঁ। তেওঁ আমাৰ জুনিয়ৰ ল'ৰা হয়। তো তেখেতৰ আপ্ৰাণ চেষ্টাৰ মাজেৰে তেওঁ মানে সংস্কৃতিৰ দিশত আগবাঢ়িব পাৰিছিল। তো আজি তেখেতে বড়ো, অসমীয়া দুয়োটা ভাষাতে তেওঁ গান গাইছিলে, নাটক কৰিছিলে, চিনেমা জগততো চিনেমা কৰিছিলে। তো বিভিন্ন দিশত তেওঁ মানে সংস্কৃতিৰ দিশত তেওঁ অংশগ্ৰহণ কৰিছিল। আৰু আজি তেখেতৰ বিয়োগত আমাৰ অসমীয়া, বড়ো বা অন্যান্য জনগোষ্ঠীৰ যিখিনি আমাৰ কালচাৰ, তাত অপূৰণীয় ক্ষতি হৈ গ'ল। গতিকে তেখেতৰ সেই আত্মবিয়োগত আজি আমাৰ এই অঞ্চলৰ সমাজকৰ্মী, ৰাজনীতিবিদ সকলে আহি ইয়াত উপস্থিত হৈছে। আউটপোষ্ট বেহৰবাৰীত তেখেতসকলৰ পৰা আহি পোৱা নাই, এতিয়া আহি পাব। তেওঁলোকে আহি আছে, তেওঁলোকৰ যিখিনি সংগী আছে, তেওঁলোকৰ যিখিনি মানে এক্টিভিষ্ট আছে, তেওঁলোকে আহিব। কোন উপস্থিত আছে আজি? কোন উপস্থিত? আজি আমাৰ বিশেষকৈ বড়ো সাহিত্য সভাৰ আমাৰ কৰ্মকৰ্তা আছে, আমাৰ বড়ো হাৰিমু আফাদৰ পৰা আছে, আপচুৰ পৰা আহিছে। আৰু আমি ৰাজনীতিক
বা অৰাজনৈতিক যিসকল মানে অঞ্চলৰ সামাজিক কৰ্মত ব্যস্ত থাকে তেওঁলোকে সকলোৱে আহি ইয়াত উপস্থিত হৈছে তেখেতৰ বাসগৃহ। আজি আসাম লগতে আৰু বি টি আৰু বাকীও দুখ প্ৰকাশ কৰিছে। হয়, সকলোৱে দুখ প্ৰকাশ কৰিছে। আজি বি টি আৰ লগতে অসমৰ এটা অপূৰণীয় ক্ষতি হৈছে, ইয়াৰ কাৰণে চবেই দুখ প্ৰকাশ কৰিছে। আমাৰ সকলোৰে মৰমত অসমৰ জনপ্ৰিয় অভিনেতা তেখেত ফেইলাও বসুমতাৰী যোৱাকালি আমাৰ সকলোকে এৰি পেলাই গুচি গ'ল। আগৰ পৰা অলপ লিভাৰৰ প্ৰব্লেমৰ কাৰণে দীৰ্ঘদিনীয়া ট্ৰিটমেণ্ট লৈ আছিলে, কিন্তু তেনেকুৱা পৰিৱেশ নাছিল যে মানে হঠাতে যে আমাক এৰি পেলাই যাব। কিন্তু যোৱাকালি ৰাতিপুৱা অলপ উশাহ লোৱাৰ কাৰণে প্ৰব্লেম হোৱাৰ কাৰণে ডাউন টাউন হস্পিটেলত ভৰ্তি কৰিছিলে, কিন্তু ৰাতি 9:40 বজাত মানে হঠাৎ মানে তাই মানে মৃত্যুবৰণ কৰিলে। সঁচাকেই আমাৰ অসমৰ সংস্কৃতি জগতৰ কাৰণে এটা বহুত ডাঙৰ মানে এটা লছ হয়। যিয়ে নহওক মই এটিকে আশা কৰোঁ যাতে এখেতে স্বৰ্গত মানে ভালদৰে থাকিব পাৰে। ফেইলাও বসুমতাৰী আমাৰ বড়ো সাংস্কৃতিক জগতৰ ক'ব গ'লে তাৰমানে আমাৰে এজন গুৰু নিচিনা আছিলে। কাৰণ আমি যেতিয়া ফিলা মেণ্ডেলা দাবলা আমাৰ যেতিয়া হাইনামুলি চিৰিজ আছিলে, হাইনামুলি চিৰিজৰ ফাৰ্ষ্ট পাৰ্ট এখেতে মানে ডাইৰেকশ্যন দিছিলে। এখেতৰ পৰা আমি বহুত শিকিবলৈ পাইছিলোঁ। যিয়ে নহওক এখেতে যে আজি মৃত্যুবৰণ কৰিলে এয়া আমাৰ কাৰণে দুৰ্ভাগ্যজনক। ডাঙৰ ক্ষতি মই তাকেতো কৈ আছোঁ, মানে এখেতে যে আমাৰ পৰা গুচি গ'ল, এই বড়ো সংস্কৃতি জগতৰ মানে চবচে ডাঙৰ এটা ক্ষতি হৈছে। কাৰণ এখেতে মানে বহুখিনি গান লিখিছিল, গান গাইছিল বড়োত। আৰু মানে জুবিন গাৰ্গক এখেতে প্ৰথমে মানে বড়ো গানটো গোৱাইছিল। তো এখেতৰ যিটো কণ্ট্ৰিবিউশ্যন ইন দ্য কালচাৰ অফ বড়ো তাৰমানে মুখেদি কৈ পেলাই আমি শেষ কৰিব নোৱাৰোঁ। ভাল বন্ধু আছিলে, এখেতে যে আজি আমাৰ মাজত নাই এইটো বিশ্বাস কৰিব পৰা নাই। বেহৰবাৰী আউটপোষ্টতে মোৰ মনত থকা হিচাপে প্ৰথমৰ পৰাই মানে আছিলে। তো বেহৰবাৰী আউটপোষ্ট আজিলৈকে যিমানখিনি বছৰ হয় সেইখিনিলৈকে এখেতে মানে এক্টিং কৰি আছিলে। মানে আমি খুব মানে এখেতক লৈ পেলাই গৌৰৱ কৰিছিলোঁ যে অসমৰ সকলো মানে শ্ৰেণীৰ মানুহে এখেতক বসুদা বুলি চিনি পাইছিল। তো এখেতৰ লগতে আমাৰ বড়োসকলে এটা গৌৰৱ কৰিবলৈ মানে স্কোপ পাইছিল।